সভাৰ ইয়াত উপস্থিত আইতাসকল, আমাৰ সোণাপুৰৰ বিশিষ্ট ব্যক্তিসকল, সাংবাদিক বন্ধুসকল, আজি আচলতে অন্য একো উদ্দেশ্য নাই। পৰহি তাৰ আগদিনাখন মই ঘৰে যেতিয়া গৈ আছিলোঁ, সকলোকে মনত পেলালে যে উৰুকাৰ দিনা আইতাহঁতৰ কাৰণে এখন ভাত খোৱাৰ ব্যৱস্থা কৰিলোঁ আৰু সেইকাৰণে আজি গাঁৱলৈ গৈ আছোঁ। কিবা এটা ইমানটো কৰা নাই, কিবা অকণমান আইতাহঁতৰ কাৰণে খোৱা বস্তু আনিছোঁ। উৰুকাৰ দিনা হওক আৰু আজি অকল সোণাপুৰৰ বৃদ্ধাশ্ৰমে নহয়, গুৱাহাটীত মই জনামতে এতিয়ালৈকে মই খবৰ পোৱা মতে 11খন বৃদ্ধাশ্ৰম আছে। সকলোতে অলপ অলপ খোৱাৰ ব্যৱস্থা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক খোৱা বস্তু পঠাই আৰু আমিও অলপ কিবা এটা তাতে যোগ দিবলৈ যত্ন কৰিছোঁ। আহাৰ উদ্দেশ্য সেয়াই, বেছি একো ফৰ্মেল ভাষণ বা কথা বতৰা পাতিব খোজা নাই। আইতাহঁত ভালকৈ থাকক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু কিবা অসুবিধা হ'লে কেতিয়াবা জনালে মই নিশ্চয়কৈ আৰু যদি কিবা কৰিব পাৰোঁ কৃতজ্ঞ হ'ব। মই গৈ থাকিম।